হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ জালুকবাৰীৰ পৰা মাত্ৰ 20-25 মিনিট দূৰত থকা ৰাণীৰ এখন খুব ধুনীয়া ৰিজৰ্ট চেং ৰিজৰ্টত। আহকচোন তেনেহ'লে আপোনালোককো দেখাওঁ এই ৰিজৰ্টখন কেনেকুৱা। বহুত দিনৰ পৰা শুনি আছিলোঁ এই ৰিজৰ্টখনৰ কথা। এতিয়া মই ভাবিছোঁ আজি আমি বন্ধ আছিলে ছানডে, তো খুচি আৰু মই ওলালোঁ চেং ৰিজৰ্ট চাবলৈ। এয়া চাওক, আমি গেটেৰে সোমালোঁ ৰিজৰ্টখনৰ আৰু ভিতৰত এয়া আমি এতিয়া আহিছোঁ। খুব ধুনীয়া গাড়ী পাৰ্কিঙৰ কাৰণে ঠাই আছে, একো বিশেষ অসুবিধা নাই। আৰু গাড়ী পাৰ্কিং কৰি আমি এয়া আহি আছোঁ। চাওক এইবিলাক কটেজবিলাক চাওক, কি ধুনীয়া পৰিৱেশ। সঁচাকৈ সোমায়েই ইমানেই ভাল লাগিছে নহয়, মন ভৰি গৈছে একেবাৰে। কটেজবিলাক চাওকচোন, এইবিলাক ৰাতি থাকিবৰ কাৰণে কটেজ আছে। আপোনালোকে নাইট ষ্টে কৰিব পাৰে কোনোবা আহিলে থকা কৰি। আৰু এইফালে মাজতে আছে ৰেষ্টুৰেণ্টখন, সেইখন আমি পিছত দেখাম। আগতে বলকচোন কিমানটা কটেজ আছে আৰু কেনেকুৱা কটেজবিলাক আপোনালোকক অকণমান দেখাই লৈছোঁ। এয়া চাওক কৰিডৰটো কেনেকুৱা ধুনীয়া। ইয়াতে ফিল্মৰ শ্বুটিং কৰিবলৈ বহুত ধুনীয়া হয় আৰু বহুত কিবা কিবি হৈও থাকে ইয়াতে শ্বুটিং, চিৰিয়েল হওক চিনেমা হওক। আৰু খুব ধুনীয়াকৈ সজাই থৈছে এইখন কটেজবোৰ। চাওক কিমান ভাল লাগিছে, দেখিছেনে? কেতিয়াবা আপোনালোকে বন্ধত এনেকৈ আহিব পাৰে, বেছি দূৰত নহয় গুৱাহাটীৰ পৰা। আমিও আজি আহিলোঁ, আহি সঁচাকৈ মনটো বহুত বেছি ভাল লাগিলে। চাওকচোন পৰিৱেশটো এবাৰ চাওক, গোটেই পৰিৱেশটো আপোনালোকক মই দেখাব লৈছোঁ। এয়া গছ গছনিৰে ভৰি আছে গোটেই ৰিজৰ্টখন। যদি আপোনালোকে অহা নাই আগতে ইয়ালৈ, কেতিয়াবা আহি চাবচোন, নিশ্চয়কৈ আপোনালোকৰ মনবোৰ ভাল লাগিব। আমিও আজি প্ৰথমে আহিছোঁ, আগতে কেতিয়াও অহা নাছিলোঁ। আৰু এয়া গতিকে গোটেই ভিডিঅ'টো আপোনালোকক দেখাম। এইফালে চাওক, মাজতে ৰেষ্টুৰেণ্ট আৰু দুয়োফালে এনেকুৱা কটেজবিলাক আছে। আৰু এতিয়া হওক আমি ৰিজৰ্টৰ পিছফাললৈ যাওঁ। এয়া বলকচোন, পিছফালে দেখিছেনে? এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। ইমান ডাঙৰ পুখুৰী এইটো, কি যে ভাল লাগিছে নহয়। এয়া চাওক পুখুৰীটো দেখাইছোঁ আপোনালোকক। ইয়াতে বহুত মাছ আছে আৰু ব'টিঙৰো সুবিধা আছে, কিন্তু আমি যিদিনা গৈছিলোঁ সেইদিনা ব'টিং ইয়াতে নাছিলে। কিন্তু আমি সুধোতে কৈছে যে ব'টিঙো কৰিব পাৰে হেনো ইয়াতে। এয়া চাওক পুখুৰীটো কিমান ডাঙৰ, বহুত ডাঙৰ এৰিয়া। এয়া এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া ব'লক তেনেহ'লে ৰেষ্টুৰেণ্টলৈ যাওঁ। এয়া আমি এতিয়া আহি আছোঁ ৰেষ্টুৰেণ্টখনলৈ। এয়া চাওক ৰেষ্টুৰেণ্টখনো খুব ডাঙৰ আৰু আহল বহল। আৰু আমি ইয়াতে আহিছোঁ আৰু আমি এতিয়া ইয়াতে খানা অৰ্ডাৰ কৰিলোঁ, খুচি আৰু মই। এয়া চাওক আমাৰ আহি গ'ল ভেজ পোলাও আৰু ভেজ মঞ্চুৰিয়ান। এয়া আমি খানা খাই এতিয়া বাহিৰৰ ফালে আহিলোঁ। সন্মুখত চাওক এইবিলাক ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ খুব ধুনীয়া পাৰ্ক আছে। আৰু এই দেখিছেনে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকৰ পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে খুব ধুনীয়া ঠাই আছে। আমি যিদিনা গৈছিলোঁ সেইদিনা এখন বিয়াৰ পাৰ্টি তাত চলি আছিল অলৰেডি। আমাৰ ভাল লাগিল গৈ। আৰু এয়া চাওক ফিল্ড আছে ইয়াতে ভিতৰতে। এই ফিল্ডত ধুনীয়াকৈ খেলিব পাৰে ল'ৰা ছোৱালীবোৰে। আৰু চাওক এইকেইটা সৰু সৰু কুকুৰৰ পোৱালি হৈছিলে, ইমান যে মৰম লাগিলে নহয়। আপোনালোককো দেখালোঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।